জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত প্ৰতিক্ৰিয়া অভিনেতা প্ৰাঞ্জল শইকীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাবই লাগিব অন্যথা চেডেলি ভেডেলি হৈ যাব অসমীয়া সমাজখন মুখ্যমন্ত্ৰীৰ ওপৰত সম্পূৰ্ণ আস্থা ৰাখি আমি এছআইটিৰ প্ৰতিবেদনলৈ অপেক্ষা কৰিছো জুবিনৰ সপোনৰ ছবিখন পাইৰেচি কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰাঞ্জল শইকীয়াৰ ৰৈ ৰৈ বিনালে ছবিখন অত্যাধিক পাইৰেচি হৈছে আৰু পাইৰেচি কৰা সকলক পাপে চুব বুলি মন্তব্য অভিনেতা প্ৰাঞ্জল শইকীয়াৰ এছআইটিয়ে নিজৰ ধৰণৰ আইনসন্মতভাৱে তেওঁলোকে অতবোৰ মানুহ সাক্ষী লৈছে ছিংগাপুৰলৈ গৈছে তেখেতসকলে মই ভাবোঁ তেখেতসকলে যৎপৰোনাস্তি চেষ্টা কৰিছে এখন যাক আমি সদায় কৈ আছোঁ যে পানী নখৰকৈ এখন চাৰ্জশ্বিট লাগে তেওঁলোকে কৈছে 90 ডেজৰ ভিতৰত এই চাৰ্জশ্বিট দিয়া যায় গতিকে তেওঁলোকে তাক প্ৰস্তুত কৰি আছে আৰু আমাৰ মুখ্যমন্ত্ৰী এই সমাজখনৰ তেওঁ গুৰিধৰ্তা সমাজখনৰ পিতৃ গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়তো আমাৰ এইটো কি বুলি কয় এই বিভাগটোৰ তেখেত মুৰব্বী গতিকে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি দি কৈছে যে আমি ডাঠি কৈছোঁ যে আমি এটা উপযুক্ত চাৰ্জশ্বিট উপযুক্ত ন্যায় জুবিন গাৰ্গে পাব এতিয়া আমি চটফটাই আছোঁ সেই দিনটোৰ কাৰণে পাব আমি পাম বুলি আশা কৰিছোঁ আৰু নোপোৱাৰ কথাটো আমি ভাবিবই নোৱাৰোঁ কল্পনাই কৰিব নোৱাৰোঁ সমাজখন চেৰেলি বেটলি হৈ যাব এতিয়া সমাজখন বান্ধ খাই থাকিবৰ কাৰণে আমি সত্যটো জনাটো সকলোৱে বিচাৰিছোঁ লক্ষ লক্ষ জনে সেই সত্যটো আমি যিমান সোনকালে পাৰোঁ জানিলে আমি অন্তত গম পাম তেওঁৰ মৃত্যুৰ কাৰণটো কি তেওঁ কি কৰা হৈছে তেওঁ সঁচাকৈ হত্যা কৰা হৈছে নে হত্যাৰ পৰিৱেশ সৃষ্টি কৰা হৈছে আছে আমিতো জানো কিছুমান মানুহ তাত জড়িত হৈ আছে আমি সঁচাকৈ আমি যিবিলাক ভিডিঅ' পাইছোঁ তাত আমি দেখি আছোঁ গোটেই কিটো পৰিস্থিতিত জুবিন গাৰ্গ তালৈ গুচি যাবলগীয়া হ'ল এইখিনি বুকু কপাই দিয়া কথা গতিকে আমি অতি উৎপিচ কৰি অতি অধৈৰ্য হৈছোঁ যে সেই দিনটোত যেতিয়া আহক তেতিয়া আমি অন্ততঃ আমি গম পাম কেনেকৈ তেওঁ এই ঘটনাটো ঘটিল আৰু তেওঁ আমি মৃত্যু হৈছে বুলি নাভাবোঁ প্ৰতিদিনেই আমি তেওঁক জীয়াই ৰাখিব লাগিব তেওঁৰ গান তেওঁৰ এই প্ৰতিভা তেওঁৰ চলচ্চিত্ৰ এইবিলাকৰ মাজত তেওঁক আমি জীয়াই ৰাখিব লাগিব আনটি কথা জুবিন গাৰ্গৰ সপোনৰ এই ছবিখনত পাইৰেচি হৈছে ইয়াত বিভিন্নজনে সৰু সৰুকৈ ক্লিপবিলাক ৰেকৰ্ডিং কৰিছে এইটোতো মাৰাত্মক কথা জুবিন গাৰ্গৰ এখন ছবি আৰু জুবিন গাৰ্গক সন্মান জনাই এই যিবিলাক মানুহে এই কামবিলাক কৰি আছে এইবিলাকতো এইখন সমাজৰে অসমীয়া ল'ৰা তেওঁলোকে বিদেশী নহয় তেওঁলোকে বাংলাদেশৰ পৰা অহা নাই পাকিস্তানৰ পৰা অহা নাই তেওঁলোকে এই কামটো কিয় কৰিছে অত মানুহৰ কষ্ট শ্ৰম ইয়াত জড়িত হৈ আছে আৰু বিশেষ জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক এনেকৈ অপমান কৰা হৈছে গতিকে এইটো খুব বেয়া কথা হৈছে যে আজি মই এই সুযোগতে আপোনালোকৰ জৰিয়তে এই গোটেই যিমানবিলাক মানুহ লাখ লাখ মানুহ চিনেমাখন চাবলৈ বাকী আছে সেই চিনেমাখন চাব মই জানো তেওঁলোকে টুকুৰা টুকুৰি প্ৰায়ৰিটিত এইবিলাক নাচাব আৰু চোৱাটো উচিতো নহয় কিন্তু যিবিলাকে এই কামটো কৰিছে তেওঁলোকক পাপে চুব আৰু এই কামটো যাতে এই তাৎক্ষণিকভাৱে এই কামটো যাতে তেওঁলোকে বন্ধ কৰে এই চুৰি কৰা কাম অসমীয়া ছবি জয়গান আমি কেনেকৈ যাম এইটো একান্ত কথা ওম শান্তি ওম শান্তি আচলতে জুবিনদাৰ অবিহনে অসমখন ভাবিবলৈ সঁচাকৈ বহুত বেছি টান তেওঁৰ কথা ওলালেই বুকুখন সদায় খুন্দা মাৰি ধৰে দুখ লাগে মনটো খুব বেছি এতিয়া এনেকুৱা হৈছে যে কামলৈ ওলাই আহিছোঁ তেওঁক অকণমান চিন্তা নকৰি পেলাই কামখিনি যাতে কৰি ভালকৈ লৈ যাওঁ কিয়নো আগতে এইবিলাক আমাৰ কমিটমেণ্টবিলাক কৰি থোৱা আছিলে কিন্তু অসমখন তেওঁ নোহোৱাকৈ ভাবিবলৈ টান এতিয়া সন্মুখত আকৌ এতিয়া তেওঁৰ চিনেমাখন আছে তাতেও শুনিব পাইছোঁ যে খুব বেছি পাইৰেচি হৈ আছে সেইটো যাতে নহয় পাইৰেচিটো ষ্টপ কৰিব লাগে নহ'লে সকলোৱে যিটো কৈ আছে গোটেই অসমবাসীয়ে যে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ তেখেতৰ যিখন সপোনৰ চিনেমা ৰৈ ৰৈ বিনালে ৰিলিজ হৈছে ৰিলিজ হোৱাৰ পিছত সকলোৱে যদি পাইৰেচিয়ে কৰা আৰম্ভ কৰে তেনেহ'লে কি হ'ব তেওঁৰ সপোন কেনেকৈ পূৰণ হ'ব নহয় জানো গতিকে বস্তুবিলাক আমি সকলোৱে ভাবি চিন্তি আগবাঢ়িব লাগিব হয় এটা কথা বুজি পাইছোঁ যে যিহেতুকে প্ৰত্যেকৰে বহুত মৰমৰ আছিলে খুব আপোন আছিলে তেখেত হয়তো চাগে মই ভাবিছোঁ হয়তো চাগে তেওঁলোকে তেখেতৰ ক্লিপিংছবিলাক বা হেৰিবোৰ চাগে নিজৰ কেমেৰাত বন্দী কৰি ৰাখিব বিচাৰিছে কিন্তু সেই আৱেগটো সামৰি চিনেমাখন যাতে ভালদৰে এইকেইটা দিন হলত চলি যায় সেইটোহে বিচাৰিছোঁ কাৰণ বহুত কথা জড়িত হৈ আছে তাৰ লগত আৰু এয়াই আৰু জুবিন দাক লৈ ভাবিবলৈ একদম অসম্ভৱ কথা হৈ পৰিছে এতিয়া